চিপাঝাৰৰ কাহিতলিত ডিমিলা নদীৰ চিগা মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ শীঘ্ৰে মথাউৰি মেৰামতিৰ আশ্বাস দিছে মন্ত্ৰীগৰাকীয়ে বানপীড়িতক পৰ্যাপ্ত সাহায্য দিয়াৰ প্ৰতিশ্ৰুতি দিছে ডিমিলা নদীত থকা কেইবাটাও অব্যৱহৃত জলসিঞ্চন বান্ধ উঠাই দিয়াৰ দাবী ৰাইজৰ উল্লেখ্য যে চিপাঝাৰৰ ৩০-৩৫খন গাঁও পৰিছে বানৰ কবলত তা ইৰিগেশ্যনৰ কৃষি বান্ধ আছিলে কিন্তু দায়িত্বটো মই লৈছোঁ বুলি ক'ম কাৰণ ৱাটাৰ ৰিচোৰ্চ ইৰিগেশ্যন PNRD সইল কনজাৰ্ভেশ্যন বেলেগ বেলেগ বুলি মই নাভাবোঁ চৰকাৰ এখনেই কিন্তু হয় ক'ৰবাত ব্ৰিজটো কেতিয়াবা হয় কাৰণ মাটিৰে মথাউৰি কিন্তু আমি ব্ৰিজসমূহ যাতে কম হয় তাৰ কাৰণে চেষ্টা কৰিছোঁ আগতে বছৰত 40টা ব্ৰিজ হয় এতিয়া 15টা 17টা হোৱা হৈছে গতিকে আগতকৈ ক'ৰবাত নহয় ক'ৰবাত কিছু কাম কৰিবলৈ সক্ষম হোৱা বুলি মই অনুভৱ কৰিছোঁ এটা কথা ৰাইজক মই আশ্বস্ত কৰিম যেটো মঙ্গলদৈ শাকতুলাত মথাউৰি ছিঙিছিল আমি লগত কাম কৰি দিলোঁ এতিয়ালৈকে ব্ৰিজ ফিল আপ হৈ গ'ল আজি 4 দিন আগতে ব্ৰিজ হৈছিলে পৰহি হৈছিলে পৰহি তাৰ আগদিনা আজিলৈকে ব্ৰিজ ফিল আপ হৈ গ'ল গতিকে আমি যিখিনি কৰোঁ আমি পূৰ্ণ গতিত কৰোঁ এটো যেহেতু ডিসিশন আমি ল'ব পৰা নাছিলোঁ কাৰণ এটো ইৰিগেশ্যনৰ আছিল মই হিয়াতে ডিসিশন ললোঁ ইৰিগেশ্যনৰ হলেও এই ব্ৰিজটো ৱাটাৰ ৰিসোৰ্সে ফিল আপ কৰিব কালি প্ৰায় কৰিব কালি পৰা ইঞ্জিনিয়াৰক কাম কৰিবলৈ মই নিৰ্দেশ দিছোঁ ডিমিলা আৰু কালপানী নদীত বহুত উদ্ভুক্ত অৱস্থা মই অহা মঙ্গলবাৰে 11:30 বজাত মোৰ জনতা ভৱনস্থিত কাৰ্যালয়ত এখন সভা অনুষ্ঠিত কৰিম দৰং আৰু কামৰূপৰ বানপানী যিখিনি সমস্যা আছে এই সমস্যা কেনেকৈ সমাধান কৰিব পাৰোঁ তাৰ কাৰণে নিশ্চয়কৈ আৰু যদি কিবা কৰিব লগা আছে আৰু মথাউৰি কৰিব লগা আছে দৰঙৰ ৰাইজ আমাৰ কাৰণে অত্যন্ত শ্ৰদ্ধাৰ গতিকে মই বানপানী হ'লেই লগতে আহোঁ কিন্তু মই এই দুদিন অপাৰেশ্যনত আছিলোঁ কালি ৰাতিহে মই ধেমাজিৰ পৰা আহি পাইছোঁ লখিমপুৰ হৈ গতিকে মই নাথাকাৰ কাৰণেহে মোৰ এদিন আহাত দুদিন দেৰি হ'ল মই গুৱাহাটীত থাকিলেতো ইয়াত আহিয়ে গ'লোঁ হয় গতিকে দৰঙৰ ৰাইজৰ অসুবিধালৈ কেতিয়াও আমি কাপন্য কৰা নাই যিখিনি সমস্যা সমাধান কৰিব পাৰোঁ পূৰ্ণ গতিত কৰিম স্লুইচ গেট কিটাৰ যেটো সমস্যা ৰাইজে কৈছে স্লুইচ গেটটো আসলতে হেতু ইৰিগেশ্যনৰ গতিকে ইৰিগেশ্যনৰ লগত কথা পাতিব লাগিব ইৰিগেশ্যন ডিপাৰ্টমেণ্টৰ স্লুইচ গেট এটা মই ৱাটাৰ ৰিসোৰ্সৰ মিনিষ্টাৰ আহি খপককে ভাঙি দিব নোৱাৰোঁ বা বন্ধ কৰি দিব নোৱাৰোঁ কিন্তু ৰাইজৰ কথাখিনি মই ডেফিনেটলি অশোক সিংগাল ডাঙৰীয়াৰ লগত পাতিম আহাকালি আমাৰ ইঞ্জিনিয়াৰ ৱাটাৰ ৰিসোৰ্সৰ কালি আলৈকে আহিব এই ব্ৰিজটো ফ্লাপ কৰাৰ কাম আৰম্ভ কৰিব তেখেতে ৰাইজৰ লগত বহি ডিটেইলছ কথা বুজি মোক মঙ্গলবাৰে ৰিপৰ্ট কৰিব তাৰ ওপৰত পৰৱৰ্তী কাৰ্যব্যৱস্থা হাতত ল'ম জয়ন্তীপুৰত যেটো সুইচ গেট আছে তাতে কৰ্মচাৰীও নিয়োগ কৰা আছে পাণ্ডাঘাটত যেটো দুনিৰ প্ৰকল্প ৱাটাৰ ৰিসোৰ্স ক'ৰবাত টেকনিকেল ইছ্যু আপোনালোকে কেতিয়া ঠিক আছে মই যদি কৰি আছে চেষ্টা কৰি দিম মই টেকনিকেল ইছ্যু কেতিয়াবা হয় যিমান কৰিবলৈ চেষ্টা কৰিছোঁ মই কৈ গ'লোঁ আমিতো অসমত মুখ্যমন্ত্ৰী ডাঙৰীয়াই 150 কিলোমিটাৰ মথাউৰি অহা বছৰ বনাবলৈকে মোক নিৰ্দেশ দিলে অসমত 300-350 কিলোমিটাৰ আৰু উন্মুক্ত মথাউৰি আছে মানে মথাউৰি নথকা ষ্ট্ৰেচ আছে 300 পৰা 350 হ'ব 150 কিলোমিটাৰ টকা ইতিমধ্যে ৱাটাৰ ৰিসোৰ্স ডিপাৰ্টমেণ্টক মুখ্যমন্ত্ৰী ডাঙৰীয়াই জুৱা কেবিনেটৰ আগৰ কেবিনেটত দিছেই গতিকে তাৰ গৰিষ্ঠ সংখ্যক আমাৰ দৰং জিলাই পাব আপোনালোকক মই প্ৰতিশ্ৰুতি দিছোঁ যদি হোৱা নাই ইমিডিয়েট মই ডিসি মহোদয়ক এতিয়া লগ পাম ইমিডিয়েট দিবলৈকে ব্যৱস্থা কৰিম মই আপোনালোকক প্ৰতিশ্ৰুতি মই ইমিডিয়েট মই এতিয়া যেহেতু মঙ্গলদৈলৈ গৈ আছোঁ এফালে যাম কাৰণে ডিসি ইয়াতে হয়তো অহা নাই চিপাঝাৰৰ পৰা আসলামউদ্দিন আহমেদৰ প্ৰতিবেদন এনি ভাৰত 24 আপোনাৰ ঘৰখন আৰু অফিচ চালে চকুৰুৱাকৈ সজাওক আজি আহক সকলো ধৰণৰ অত্যাধুনিক ফাৰ্নিচাৰৰ বাবে সিটি ফাৰ্নিচাৰ 6 মাইল গুৱাহাটী আমাৰ ঠিকনা 6 মাইল পাঞ্জাবাৰী ৰোড পুৰবিদাৰীৰ সন্মুখত গুৱাহাটী আমাৰ যোগাযোগ নম্বৰ 9435013969
নম্বৰত এনি ভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থ্যাংক ইউ ভেৰি মাচ লাভ ইউ